আপুনিও আসক্ত নেকি অনলাইন গেমছৰ প্ৰতি? অনলাইন গেমছৰ কবলত কিমান গভীৰলৈ সোমাই পৰিছে আপুনি? কিমান লাভৱান হৈছে অনলাইন গেমছসমূহৰ পৰা? সাৱধান হওক অনলাইন গেমছ আসক্তসকল। মোবাইলটো হাতত লৈ বহু লোক দিনটো ব্যস্ত হৈ পৰে অনলাইন গেম খেলাত। বিশেষকৈ উঠি অহা যুৱচাম বেছিকৈ আসক্ত হৈ পৰিছে ভিন্ন ধৰণৰ অনলাইন গেমছসমূহৰ প্ৰতি। কিন্তু কেতিয়াবা আপুনি ভাবি চাইছেনে এই গেমছসমূহ খেলি কিমান বেছি গভীৰলৈ সোমাই পৰিছে আপুনি? এই গেমছসমূহে আপোনাৰ মন মগজু কিভাৱে শুহি পেলাইছে আপুনি উপলব্ধি কৰিব পাৰিছেনে? একাংশ যদিহে লাভৱান হ'ব পাৰিছে, কিন্তু ইয়াৰ বিপৰীতে অধিকাংশৰ জীৱনলৈ অনলাইন গেমছসমূহে মাতি আনিছে বিপদ। আজি আমি আপোনালোকক দেখুৱাম এক ভয়ংকৰ কাহিনী। পকোৱা নামৰ অনলাইন গেমটোৱে কাল অমানিশা মাতি আনিলে বঙাইগাঁৱৰ এগৰাকী নাবালিকাৰ জীৱনলৈ। অনলাইন গেমছৰ জৰিয়তে বহিৰাজ্যৰ যুৱক সাৰোৱাৰ শেখৰ সৈতে চিনাকি হৈ বিপদত পৰিল এগৰাকী নাবালিকা। পক' গেম কয় কিবা একটা এপ। পক' গেমত এই ছোৱালীবিলাকে আৰু ল'ৰাবিলাকে কিবা খেলাৰ পিছত ইমান কিবা ৰিলেশ্যন হৈছে। হোৱাৰ পিছত এই আহিছিল ল'ৰাটো খেলি আহিছিল। অহাৰ পিছত এই ছোৱালীটো কিবা ৰিলেশ্যন কৰিছে। হোৱাৰ পিছত আৰু দেখা দি গৈছে ফোন কৰি লৈ গৈছে। যুৱকগৰাকী সুদূৰ পশ্চিমবংগৰ পাৰগানাছ জিলাৰ পৰা আহি ওলালহি অসমৰ বঙাইগাঁও জিলাত। প্ৰথমে গেম, তাৰ পিছত প্ৰেমৰ চলনাৰে বহিৰাজ্যৰ পৰা বঙাইগাঁও জিলালৈ আহি পলুৱাই লৈ গ'ল নাবালিকাক। নাবালিকা সন্ধানহীনৰ খবৰত চাৰিওফালে চলিল বিচাৰ খোচাৰ। অৱশেষত ৰাইজৰ হাতত আটক হ'ল নাবালিকা। আটক হ'ল বহিৰাজ্যৰ পৰা অহা যুৱক সাৰোৱাৰ শেখ। প্ৰেমৰ চলনাৰে নাবালিকাগৰাকীক নাৰী দেহ চক্ৰৰ ওচৰত বিক্ৰী কৰাৰ বাবে পলুৱাই লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে এতিয়া পৰিয়ালৰ লোকে। এনেদৰে অনলাইন গেমছে বিপদ মাতি আনিছে এগৰাকী নাবালিকাৰ জীৱনলৈ। অৱশেষত ধুবুৰী বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী নিত্য বজাৰত ৰাইজে দুয়োকে আটক কৰি চাপৰ আৰক্ষী থানাত খবৰ দিয়ে। চাপৰ আৰক্ষীয়ে দুয়োকে আটক কৰি থানালৈ লৈ আহে আৰু পিছত বইতামাৰী আৰক্ষীৰ হাতত গতাই দিয়ে। পৰিয়ালৰ লোকে যুৱকজনক উচিত শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত অনুৰোধ জনায়। পক' গেম কয় কিবা একটা এপ। পক' গেমত এই ছোৱালীবিলাকে আৰু ল'ৰাবিলাকে কিবা খেলাৰ পিছত ইমান কিবা ৰিলেশ্যন হৈছে। হোৱাৰ পিছত এই আহিছিল ল'ৰাটো খেলি আহিছিল। অহাৰ পিছত এই ছোৱালীটো কিবা ৰিলেশ্যন কৰিছে। হোৱাৰ পিছত আৰু দেখা দি গৈছে ফোন কৰি লৈ গৈছে। লৈ যোৱাৰ পিছত আমি বিচাৰি আছিলোঁ, পোৱা নাই। তাৰপিছত এই তালগুৰি এই নৃত্য বজাৰত পাইছোঁ আমি। নৃত্য বজাৰত পোৱাৰ পিছত মই দেখা পাইছোঁ ধৰিছোঁ। ধৰি লৈ হোৱা নাই, কাৰণ এইকাৰণে মানে বিক্ৰী কৰিবলৈ লৈ গৈছিল। ল'ৰাজন হয় কলকাতা সিফালে, মানে এইখিনি জানি পাইছোঁ কলকাতাৰ সিফালৰ হয়। এতিয়া ল'ৰাটো ক'ত আছে? এতিয়া ল'ৰাটো পুলিচে আৰক্ষীৰ হাতত আছে। এইখিনি চাপৰ থানাত আছে, মানে চাপৰ থানাত পুলিচ ফোন কৰিছিলোঁ। এতিয়া হ'ল মানে ইয়াত উচিত শাস্তি লাগে। মানে এইটো কিডনেপাৰ হয়। ছোৱালীজন আচলতে বিক্ৰী কৰাৰ কাৰণে লৈ গৈছিল। মেইন উদ্দেশ্য এইটো। ঘটনাটো মানে কি, ল'ৰাটো এই আমাৰ অনলাইনত কিবা পৰিচয় হৈছে নেকি আপিতাৰ লগত। প্ৰেম কৰি বঙাইগাঁও ডিষ্ট্ৰিক্টত আহি আপিতাৰ লগত কিবা কৰি চিনা পৰিচয় হৈ মানে আপিতাক লৈ গুচি গৈছে আৰু কি। এখন গুচি বা ক'ত গৈছিল, এখন গুৱাহাটীৰ ফালে গৈছিল না ক'ত গৈছিল সেইটো ক'ব নোৱাৰোঁ। কিন্তু আমি খবৰা খবৰি কৰিছোঁ। কৰাৰ পিছত মানে কেনেকৈ বা ইহঁতে ফিৰ আহি পাইছে মই এইটোও নাজানো। ক'ত আহি পাইছে? এই যে নিত্য বজাৰৰ পৰা পাব্লিকে ধৰিলে, তাক ধৰি মানে সিহঁতে পুলিচক গতাই দিলে। মই সেইটোও ক'ব নোৱাৰিম। ছোৱালীটোৰ লগত কেনেকৈ মানে এপ এটা আছে, মানে অনলাইন এপ আছে, এই এপ এই গেমত সিহঁতৰ পৰিচয় হৈছে নেকি, মই সেইবিলাক নাজানো আৰু কি। মানে সন্দেহ হয় এই এপতে মানে পৰিচয় কৰি সিহঁতক মানে সিয়াক লৈ আহিছে আৰু কি।
ছোৱালীটো নাবালিকা, বয়স হোৱা নাই, বয়স কম আছে। লৈ গৈছিল মানে মোৰ পিছত সন্দেহ লাগিছে, মানে বয়স হোৱা নাই ছোৱালীটো, কিবা কাৰণত বিক্ৰীও কৰিব পাৰে, মাৰিও পেলাব পাৰে, মানে সেইটো মোৰ সন্দেহ পূৰা লাগিছিল আৰু কি। নাৰীত যদি ব্যৱসা হয়, পহিলাতো কিনা মানুহতো এই তেনেকৈ কিনে না, এই কিনে নাৰীত ব্যৱসাতে লগাই দিয়ে, সেইটোৱে হ'ল হয়। চাপৰৰ পৰা নুৰজামানৰ ৰিপৰ্ট, খবৰ.com।